অসমীয়া অসমীয়া মিয়াক যদি দেখিব নোৱাৰ তহতে তেতিয়ালে অসমীয়া লাষ্টত কি আহে মিয়া ঠিক আছে লাষ্টত আহে মিয়া আৰু আসি মই তোক দিয়া দেখি তোৰ ফাটি যাব মানে কটি তাৰ পিছত তোৰ যে হ'ব কুকুৰৰ দৰে গতি বহুত আচ্ছা লাগেগা এই অসমখন হল মিয়াৰ তহতে যে দাবী কৰি আছে যে তহতৰ হয় অসম তই কি বুলি কলি অসমখন তহতৰ তেনে তই এটা কাম কৰ सरसों का तेल लगा के उल्टा लेट जा মানে যদি ভাল লাগে কৰবাত যদি হোটেল খালি আছে জাৰু চাৰু মাৰিবলে তেনে চান্স এটা দিব পাৰো তো তহতৰ কি আছে অসমীয়া মতলব কি বুজি পায় নেকি কেলা বচপনত স্কুল যোৱা নাই চুৰি কৰিছ কেলা সেইবাবে তোক কৈছো ঘৰতে হুপিলি বিৰি স্কুল নগৈ তাৰ পিছত ডাঙৰ হলি যেতিয়া 3-4 দিন ৰাখিলি তিৰি মিয়া বিলে খেদি দিব বাংলাদেশলৈ আৰু মিয়াৰ নামটো লাগি আছে যে অসমীয়া মানে মিয়াৰে অসমখন হল মিয়াৰে তহতৰ স্বভাৱৰ বাবে আজি অসমৰ অসমীয়া কয় তহতক গেদা তাৰ পিছত যে কয় তহতক অসমৰ পৰা খেদা আজি তহতৰ স্বভাৱৰ বাবে আৰু মিয়া খেদি দিব সুধীৰ বাইহতে মানে তই যে কথাষাৰ কলি মোৰ কিন্তু সন্দেহ হৈছে মানে তোৰ মাৰ বাপে ধেমালি কৰোতে তই ভুলতে হলি মানে জন্ম মোৰ কথা হল অসমবাসী ৰাইজে যদি ভিডিঅ'টো চাই আছে ভিডিঅ'টো অলপ শ্বেয়াৰ মাৰি দিব অসমীয়া মতলব হল যে অসমখন হল মিয়াৰ মানে অসমখনক যে লৈ তই যে কৰিছ দাবী কি পাবি তইতো এটাই পাবি ৰঙা ঘৰৰ ভিতৰত সোমাই দাইল ভাত খাবি তই এইখিনি কথা কোৱাৰ পিছত টেনশ্যন নলবি মোৰ ছাবস্ক্ৰাইবাৰসকলে যে শ্বেয়াৰটো কৰিবই মিয়াই দেশ স্বাধীন কৰিছিলে আৰু সিহঁতে টোপনি মাৰিলে সেইবাবে বকাচোদা পঢ়া বয়সত এই ছোৱালী বোৱাৰী পকত ঘূৰি ফুৰিলি দেশ স্বাধীন কৰা বুলি নকয় দেশ স্বাধীন কৰা বুলি কয় এতিয়া সিহঁতে দেশ মানে দেশ সিহঁতৰ বুলি কৈ আছে আৰু মিয়াই স্বাধীন কৰিলে দেশখন মই কিন্তু জনামতে দেশখন মিয়াই স্বাধীন কৰা নাছিলে মানে তোৰ দৰে মিয়াৰ কথা কৈছো তোৰ দৰে মিয়াই এই দেশখন লেতেৰাহে কৰিছে মানে জাতি ধৰ্মৰ মাজত বিতৰ্ক সৃষ্টিহে কৰে তহতে কি বনালি তাজমহল বনালে মিয়াই বনালে লাল কিল্লা বনালে সব মানে কি মিয়াই বনাইছে उससे सुपारी निकाल के बात कर रहे बाबा আৰু মিয়াক এতিয়া খেদিবলৈ তহতে যে ওলালি তহতৰ গাড়ত ইমান দম কৰ পৰা আহিলি মনত ৰাখিবি অসমৰ অসমীয়া যে জাগিছে আৰু তহঁতৰ দৰে যে এই বাংলাদেশীবিলাক লুঙি দাঙি যে ভাগিছে এতিয়া কি হৈছে ইয়াতকে আৰু পাবি মানে মজা মিয়াই তহতৰ নিচিনা কুকুৰৰ পোৱালিৰ নিচিনা গক গক কৰিব নিবিচাৰে মই তাকে চিন্তা কৰিছো কুকুৰৰ লিখীয়া ভৌ ভৌ নকৰে কিন্তু কুকুৰৰ লিখীয়া এগালমান দিয়েহে বুজাই বুজিলে মিয়াই ডাইৰেক্ট ফেচ টু ফেচ বিয়াৰকেট কৰিব বিচাৰে কিন্তু মিয়াই তহতৰ নিচিনা ফেচবুকত লাইভত আহি ভিডিঅ' বনাই কুকুৰৰ নিচিনা চিঞৰ বাহৰ কৰিবলৈ ভাল নাপায় ভিডিঅ' বনাই ভাল নাপায় কিন্তু বেলেগৰ মাইকী আৰু বাই ভনী পকত ঘূৰিয়ে ভাল পায় মিয়াই কেতিয়া ভিডিঅ'ত আহি মানে কুকুৰৰ নিচিনা চিঞৰ বাহৰ নকৰে মই তাকে চিন্তা কৰিছো ভিডিঅ'ত কুকুৰৰ দৰে নকৰে কিন্তু ৰিয়েলত কুকুৰৰ দৰেহে কৰে আৰু নেক্সটৰ কথা হ'ল যে তহতে মিয়া খেদিবি মিয়া ভিডিঅ' বনাই এনেকুৱা নকবি চিধা সামনত আহিবি মিয়া কি কৰিব পাৰে এইটো দেখুৱাই দিম আহিবি আৰু কুকুৰৰ নিচিনা এনেকুৱা চিঞৰ বাহৰ নকৰিবি মিয়াৰ একো মানে বাল ছিঙিব নোৱাৰ মনত ৰাখিবি অসমৰ অসমীয়াই যে এই গেলা চিকাত হাত দি হাতখন গোন্ধ নুলিয়াই মিয়াৰ যে এটা বাল ছিঙিব নোৱাৰ কুকুৰৰ নিচিনা চিঞৰ বাহৰ নকৰিবি চিধা কৈ দিলো যোনটো যে চিঞৰ বাহৰ কৰি আছো কুকুৰৰ নিচিনা মই আশা কৰোঁ এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকৰ মূল্য এই ভিডিঅ'টো সোমায় আপোনালোকৰ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যিকোনো একটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজি ভিডিঅ' এৰিছোঁ জয় অসম